নমস্কাৰ, মই ডাক্তৰ দিবাকৰ বৰুৱা। আপোনালোকে জানে মই এজন পশু চিকিৎসক। আজি আমাৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কণীৰ বিষয়ে, এগ। আপোনালোকে প্ৰায় প্ৰতিদিনে কণী খায় বা কণীৰ বিভিন্ন ব্যঞ্জন বনায় বহুতে। এই কণীৰ বিষয়ে আমি দুই এটা কথা পাতিম। হয়তো আপোনালোকে বহুতে জানে আৰু কোনোবাই নাজানে। হয়তো আপোনালোকে এই কথাটো জানে, ICMR ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চৰ তথ্য মতে প্ৰতি বছৰে প্ৰতিজন মানুহৰ বাবে 180টা কণীৰ প্ৰয়োজন। মানে 365 ডেজত আমি 180টা কণীৰ প্ৰয়োজন হয়। ইয়াৰে যদি আমি ভাৰতবৰ্ষৰ ডাটাটো লওঁ, ভাৰতবৰ্ষত প্ৰতিজন মানুহৰ বাবে 106টা কণীহে উপলব্ধ। মানে 180টা খাব লাগে আমি, তাৰে 106টা কণীহে আমাৰ উপলব্ধ। ইয়াৰে যদি আমি অসমৰ তথ্য চাওঁ, অসমৰ কিন্তু মাত্ৰ 18টা কণীহে উপলব্ধ। মানে আপোনালোকে এইটো কথা নিশ্চয় মন কৰিছে যে অসমত আমাৰ ঘৰুৱা উৎপাদন বা থলুৱা কণী উৎপাদনৰ ক্ষেত্ৰত আমি পিছ পৰি আছোঁ। প্ৰাপ্য তথ্য মতে আমাৰ অসমত প্ৰতিদিনে প্ৰায় 50ৰ পৰা 55 লাখ কণী প্ৰয়োজন হয়। কিন্তু তাৰে আমাৰ ঘৰুৱা উৎপাদন প্ৰায় ধৰক আপোনালোকে 18ৰ পৰা 20 লাখহে। আমি যদি থলুৱা আৰু ব্যৱসায় ভিত্তিক কণী উৎপাদনৰ দুইটাই হিচাপ কৰা যায়, বাকী 35 লাখ কণী প্ৰতিদিনে বাহিৰৰ পৰা কিনি আছোঁ। এতিয়া আপোনালোকে জানে আমাৰ নৰ্থ ইষ্টৰ প্ৰায় 80% মানুহে কণী গ্ৰহণ কৰে। ইয়াৰ উপকাৰিতাৰ কথাও আপোনালোকে ইতিমধ্যেই জানে। আটাইতকৈ কম দামী প্ৰটিনৰ চ'ৰ্চটোৱে হৈছে কণী। মাত্ৰ 8 টকাতে আপুনি প্ৰটিন চ'ৰ্চ পায়, এনিমেল প্ৰটিন হিচাপে যদি আমি কওঁ। কণীত এনেকুৱা কিছুমান উপাদান থাকে যিবিলাকে আপোনালোকৰ দেহত, সৰু ল'ৰা ছোৱালীৰ দেহৰ বৃদ্ধিত সহায় কৰে। আৰু কণীত প্ৰধানতঃ দুটা অংশ থাকে। এটা হ'ল বাহিৰৰ বগা অংশ আৰু ভিতৰৰ কুহুম, আমি যিটো য়ক বুলি কওঁ। এতিয়া কণীৰ বাহিৰৰ যি বগা অংশ, এইটো সাধাৰণতে প্ৰটিন চ'ৰ্চ। আৰু ভিতৰৰ যিটো অংশ, এই কুহুমটোত সাধাৰণতে মিনাৰেল, ভিটামিন আৰু অন্য পদাৰ্থবিলাক এই কুহুমটোত থাকে। গতিকে আমাৰ বহুতৰে এটা ভুল ধাৰণা যে কুহুমটো খাব নালাগে। আচলতে আপুনি যদি কুহুমটো নাখায়, তাৰ পৰা পৰিপুষ্টিৰ যিটো ভিটামিন A, D, E, K আৰু ধৰক মিনাৰেল, কেলছিয়াম, ফছফৰাছ, আইৰণ, চেলেনিয়াম, এই ধৰণৰ মিনাৰেলবিলাক থাকে, তাৰ পৰা আমি নাপাম। সেইকাৰণে আপোনালোকে কণী খালে কোনো দেহৰ ক্ষতি নকৰে, বৰঞ্চ ই দেহৰ গঠনত বা আমাৰ পৰিপুষ্টিত সহায়হে কৰে। আপোনালোকক হয়তো বহুতে কয় কণী খাব নালাগে, কণীৰ কুহুমটো খাব নালাগে। কিন্তু কণীৰ কুহুমত প্ৰচুৰ পৰিমাণে এই ভিটামিন, মিনাৰেল, এণ্টিঅক্সিডেণ্ট এইবিলাক থাকে। গতিকে আপোনালোকে এই ভুল ধাৰণাটো লৈ নল'ব যে আপোনালোকৰ বেমাৰ হৈ থাকিলে, সাধাৰণ বা জ্বৰ হৈ আছে, আপোনালোকে কণী খাব নোৱাৰে, তেনেকুৱা কথা নাই। বৰঞ্চ ই গাত ইমিউনিটিহে যোগায়। কাৰণ কণীত এণ্টিভাইৰেল, এণ্টিমাইক্ৰবিয়েল এনেকুৱা কিছুমান উপাদান থাকে যিবিলাকে বেমাৰৰ এগেইনষ্টত যুঁজিবলৈ সহায় কৰে। আৰু আপোনালোকে মন কৰিব, আপোনালোকক বহুতে কোৱা শুনিছে কণী খালে কলেষ্টৰল বৃদ্ধি হয়। আচলতে এই কলেষ্টৰলৰ যিটো কথা, এই কলেষ্টৰলটো আমাৰ দেহত দুই প্ৰকাৰে থাকে। এটা হ'ল LDL আৰু এটা HDL। আমি LDLক বেড কলেষ্টৰল বুলি কোৱা হয় আৰু HDLক গুড কলেষ্টৰল বুলি কোৱা হয়। এতিয়া কণীত যিখিনি কলেষ্টৰল থাকে, যিটো আমি ডায়েটেৰী কলেষ্টৰল বুলি কওঁ, ডায়েটেৰী কলেষ্টৰলে যিটো আমাৰ টেষ্ট কৰিলে ওলায় চিৰাম কলেষ্টৰল বা ব্লাডত থকা কলেষ্টৰলৰ ওপৰত বিশেষ প্ৰভাৱ নেপেলায়। এইটো মই কোৱা কথা নহয়, এইটো ৰিচাৰ্চত পোৱা কথা। তাত ক্লিয়াৰলি লিখা আছে যে এই কণীত থকা কলেষ্টৰলে দেহত কলেষ্টৰল বঢ়োৱাত কোনো সহায়
নকৰে। গতিকে আপোনালোকে আজিৰ পৰা এটা ভুল তথ্য লৈ নাথাকিব যে কণী খালে কলেষ্টৰল বাঢ়ে। কণী আপুনি অনায়াসে খাব পাৰে। কণীৰ বিষয়ত ভুল ধাৰণা অপপ্ৰচাৰ হোৱা দেখা যায়। সাধাৰণতে আমাৰ কোৱা হয় যে যিটো আমাৰ বগা কণী আৰু ব্ৰাউন এগ, এতিয়া কথাটো হ'ল ব্ৰাউন এগৰ ভিটামিনটো বেছি আৰু বগা কণীৰ কম। আচলতে তেনেকুৱা কথা নহয়। এই যিটো কণীৰ পৰিপুষ্টিৰ কথা কোৱা যায়, কণীত নিউট্ৰিয়েণ্ট কণ্টেণ্টৰ কথা কোৱা যায়, এইটো আচলতে নিৰ্ভৰ কৰে মাকজনীক মানে কুকুৰাজনীক কেনেকৈ খাদ্য খুৱায়। যদি আপুনি ভাল পৰিপুষ্টিৰ খাদ্য খুৱায় তেতিয়াহ'লে যিটো কণী প্ৰডাকশ্যন হ'ব সেই কণীটো আপোনাৰ ভাল পৰিপুষ্টি বা নিউট্ৰিয়েণ্ট কণ্টেণ্টটো ভাল থাকিব। এতিয়া বহুতে কয় যে যিহেতু আমাৰ ব্ৰাউন এগ বা ৰঙীন কণীটো আমাৰ থলুৱা জাতৰ কুকুৰাই পাৰে, তাৰ কুহুমটো ৰঙা হয়, সেইকাৰণে ভিটামিনটো বেছি থাকে। আচলতে এই কুহুম ৰঙা হোৱাৰ কাৰণটো হ'ল খাদ্য সম্ভাৰৰ ওচৰত। ঘাঁহ জাতীয় খাদ্য কুকুৰাবোৰে বেছি খায় বা কেৰেটিনইড বুলি এটা পদাৰ্থ থাকে, যদি বেছিকৈ খায় বা যদি খাদ্যত সেই ৰঙীন পদাৰ্থবিলাক যোগান ধৰা হয় তেতিয়াহ'লে সেই কণীৰ কুহুমটো বেছি ৰঙা হোৱা যায়। আচলতে বগা কণী আৰু ৰঙীন কণী দুইটাৰে পৰিপুষ্টি প্ৰায় সমানেই থাকে। আনহাতে আপোনালোকে এটা কথা খালি মন কৰিব, কণীসমূহ যদি আমি ভালকৈ ষ্ট'ৰ নকৰোঁ তেতিয়াহে তাৰ যিটো নিউট্ৰিয়েণ্ট কণ্টেণ্ট সেইবিলাক কমি আহে। সাধাৰণতে যদি 4 ডিগ্ৰী চেণ্টিগ্ৰেড বা তাৰ তলত কুকুৰা কণীবিলাক ষ্ট'ৰ কৰোঁ তেতিয়াহ'লে 4 সপ্তাহলৈ ই ঠিকে থাকে, তাৰ পিছত লাহে লাহে কণীবিলাকৰ নিউট্ৰিয়েণ্টটো কমি যায়। সেয়েহে আপোনালোকে সদায় মন কৰিব, বেছি দিন বজাৰত থকা বা বেছি দিন ষ্ট'ৰ কৰি ৰখা কণী খোৱাতকৈ আপুনি ফ্ৰেছ এগ খাব। আমাৰ ইতিমধ্যে আপোনালোকে গম পাইছে অসমত বহুত নতুন নতুন 10,000 20,000 এনেকৈ লেয়াৰ ফাৰ্ম কৰিব ওলাইছে বা কৰি আছে। এই লেয়াৰ ফাৰ্মবিলাকৰ পৰা আপোনালোকে কণীবিলাক কিনিবলৈ চেষ্টা কৰিব। তেতিয়া কি হয়, কণীটো ফ্ৰেছ হৈ থাকে, তাৰ নিউট্ৰিয়েণ্ট কণ্টেণ্টটো ভালে থাকে আৰু যিটো আমাৰ স্বাস্থ্যৰ কাৰণে অতি প্ৰয়োজনীয়। আপোনালোকক মই আৰু এটা কথা ক'বলৈ লৈছোঁ, বগা ৰঙৰ কুকুৰাবোৰে বগা ৰঙৰ কণী পাৰে আৰু মুগা ৰঙৰ কুকুৰাবোৰে মুগা ৰঙৰ কণী পাৰে। আনহাতে বগা ৰঙৰ কুকুৰাতকৈ মুগা ৰঙৰ কুকুৰাবিলাক অকণমান চাইজত ডাঙৰ হয়, ইহঁতৰ কণীবিলাকো অকণমান ডাঙৰ হয় আৰু ডেইলি যিখিনি খাদ্যৰ প্ৰয়োজন মুগা ৰঙৰ কুকুৰাবিলাকৰ বগা ৰঙৰ কুকুৰাতকৈ অকণমান বেছি। ইচ্ছা কৰিলে আপোনালোকে ঘৰতে আপোনালোকৰ প্ৰয়োজনীয় কণী উৎপাদনৰ কাৰণে আপোনালোকে লেয়াৰ ফাৰ্ম কৰি ল'ব পাৰে। সাধাৰণতে 10টা 15টা লেয়াৰো আপোনালোকে ধুনীয়াকৈ সজাত পুহিব পাৰে। আৰু বহুতে ভাবে যে মুগা ৰঙৰ কুকুৰাৰ যিটো কণী, এই কণীটোৰ দামটো এই কাৰণে বেছি যে তাত নিউট্ৰিয়েণ্ট কণ্টেণ্টটো বেছি থাকে। আচলতে মই ইতিমধ্যে আপোনাক গোটেই কথাখিনি বুজাই কৈছোঁ। এই কুকুৰাবিলাকে বেছি পৰিমাণৰ খাদ্য খায় কাৰণে তাৰ প্ৰয়োজনীয় খাদ্যৰ খৰচটো বেছি হয়, সেইকাৰণেহে মুগা ৰঙৰ কুকুৰাৰ কণীৰ প্ৰাইচটো অকণমান বেছি হয়। আমাৰ থলুৱা কুকুৰাও কণী পাৰে, কিন্তু আমি থলুৱা কুকুৰাক এই লেয়াৰ হিচাপে আমাৰ পালন কৰিলে আমাৰ লাভ নহ'ব, কিয়নো এই থলুৱা কুকুৰাবিলাকে বছৰেকত 60ৰ পৰা 80টা কণী পাৰিব। কিন্তু এই যিবিলাক লেয়াৰ কুকুৰা আছে 280ৰ পৰা 330টা, মানে বছৰেকত প্ৰায় আপুনি 365 দিনত 330টা কণী পাব, যাৰ ফলত আপোনাৰ উৎপাদনটো বহুত বৃদ্ধি হয়। আমাৰ ভাৰতবৰ্ষৰ অন্ধ্ৰপ্ৰদেশত আটাইতকৈ বেছি কণী উৎপাদন হয়। সেই যিবিলাক কুকুৰা পোহে তেওঁলোকে খোলাকৈ বা মুকলিকৈ কেতিয়াও নোপোহে, কাৰণ আপোনালোকে ধৰক এখন ফাৰ্মত 10,000 বা 2 লাখ 3 লাখলৈ কুকুৰা থাকে। কণী পাৰিলে আমি বুটলিবলৈ বহুত মানুহৰ প্ৰয়োজন হ'ব, আৰু এইবিলাক যদি মুকলিকৈ বা আপুনি লিটাৰ ছিষ্টেম বা খোলাকৈ আপুনি পালন কৰিব লাগে তেতিয়াহ'লে এই কুকুৰাবিলাকৰ কণীবিলাক ভাঙি থাকিব। সেইকাৰণে আমি এই কুকুৰাবিলাকক সজাত পুহিব লাগে, য'ত খাদ্য পানী সেই সজাতে দিয়া হয় আৰু কণীখিনি আমি ধুনীয়াকৈ কেজৰ ফ্ৰণ্টৰ পৰা আমি বুটলি ল'ব পাৰোঁ। তাৰ কাৰণে আপোনাৰ লেবাৰো কমকৈ লাগে আৰু আপোনাৰ কণী উৎপাদন হয় সেইবিলাক ভাঙিও নাযায়। ধন্যবাদ, আজিলৈ ইমানখিনিয়ে কৈছোঁ, বহুত কথা ৰৈ গৈছে আৰু আমি পৰৱৰ্তী ভিডিঅ'বিলাকত এই কথাবিলাক আলোচনা কৰিম।